নমস্কাৰ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোত আপোনালোকক দেখুৱাম পাকঘৰৰ চিমনি কেনেদৰে চাফা কৰিব পাৰে আৰু তাৰ বাবে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া চাওকচোন আমাৰ কিচেনৰ চিমনিটো কিমান দাগ লাগিছে, সুইচবোৰো লেতেৰা হৈ গৈছে। এই ভিডিঅ'টোৰ বাবে কিছুদিনৰ পৰা চিমনিটো চাফা নকৰাকৈ ৰাখিছোঁ দেই। মিঠাতেল কিমান জমা হৈছে চাওকচোন। এয়া মই লৈছোঁ অতি সহজতে পাব পৰা পেট্ৰল, কাৰণ সকলোৱে জানে গাড়ী স্কুটি বাইক সকলোতে থাকে হয়নে নহয়, গতিকে তাৰ পৰা অকণমান উলিয়াই ল'লে হ'ল। আৰু যদি কিছুমানৰ স্কিনৰ প্ৰব্লেম আছে বা হাতত হাত পুৰে, তেতিয়াহ'লে আপোনালোকে হাত মোজা পিন্ধি ল'ব। আৰু এটা কথা যে অকণমান সাৱধানো হ'ব, কাৰণ এইটো বহুত জ্বলনশীল হয় আৰু জুইৰ পৰা অকণমান সাৱধানে থাকিব। এয়া প্ৰথমে মই কটন কাপোৰ এডোখৰত অলপ পেট্ৰল লগাই লৈছোঁ আৰু চিমনিটো খহি দিছোঁ। অলপ জোৰে খহি দিলেও একো নাই, ৰং উঠি নাযায়। এতিয়া মই ফেনৰ জালিখন খুলি আনিছোঁ। পেট্ৰলখিনি বাতি এটাত ঢালি লৈছোঁ। আৰু ব্ৰাছ এডাল ল'লোঁ। এতিয়া পেট্ৰলখিনি বাছেৰে লৈ খুহি দিছোঁ। ব্ৰাছেৰে খোৱা স্বত্তেও নেযাব পাৰে, যদিহে ময়লা অধিক হয়। তেতিয়া কাপোৰত পেট্ৰল লগাই খহি দিব, আৰু ময়ো তেনেদৰে খহি দিছোঁ। এতিয়া কাপোৰ ধোৱা চাবোন বা বাচন ধোৱা চাবোনেৰে মাজি পানীৰে ভালদৰে ধুই দিব। আৰু ভালদৰে মচি ল'ব।
নতুনৰ লেখীয়া হৈছে দেখিবলৈ। দাগবোৰো নাইকিয়া হৈ গৈছে, নহয়নে বাৰু? আপোনালোকেও কৰি চাবচোন আৰু চাফা হৈছেনে মোক কমেণ্টত জনাবলৈ নাপাহৰিব দেই।